পিকনিক খাবলৈ আহি যদি এনেকুৱা মুকলি গাড়ী এখনত আহিবলৈ পাওঁ তাতকৈ আৰু মজা কি আছে। সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। 2024 বৰ্ষৰ যাওঁ আজি শেষৰটোৰ দিন বুলিয়ে ক'ব পাৰি, 30 তাৰিখ আৰু মাজত এটা দিন আছে। আমি আহিলোঁ লখিমপুৰলৈ ডাঙৰ বাইদেউ ঘৰলৈ, আৰু ডাঙৰ বাইদেউৰ ঘৰৰ পৰা আমাৰ মা, তাৰপিছত ভাইটি দুটা আৰু আমি বাই ভনীকেইজনী, আমাৰ ল'ৰা ছোৱালী আৰু লগতে ডাঙৰ বাইদেউৰ জা দুগৰাকী, এনেকৈ কৰি আমি গোটেইখিনি আজি বাইদেউহঁতৰ ওচৰতে খুব ধুনীয়া এটা বনভোজৰ স্থলী আছে, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। আমি তালৈ আহিছোঁ, কাছজুলি বুলি কয়। গতিকে সেই প্ৰাকৃতিক পৰিৱেশটো দেখুৱাম আৰু ৰাতিপুৱাৰ পৰা আমি কেনেকৈ যা যোগাৰ কৰিলোঁ পিকনিক খাবলৈ বুলি আহিবলৈ, সেইখিনিও দিনটোৰ হেৰিটো আপোনালোকক দেখুৱাওঁ। গতিকে ভাল লগা দিনটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। যদি ভাল লাগে ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোৱে মৰম দিব। ঘৰৰ পুখুৰীতে এয়া জাল মাৰিছে, আজি খাবৰ কাৰণে পুখুৰীৰ মাছেই হ'ব। আৰু বাকীবোৰে গোটেইবোৰে পাৰৰ পৰা চাই আছোঁ। মাছ ধৰা চাই থাকিলেও ভাল লাগে দেখি। পুখুৰীত কেইবাটাও চিতল মাছ আছে, কিন্তু চিতল মাছকেইটা বাৰে প্ৰতি আহিছে, এইকেইটা খাব হোৱা নাই, ইয়াতকৈ বোলে আৰু ডাঙৰ হ'বলৈ দিব, সেইকাৰণে ধৰি চিতল মাছকেইটা আহিলে এৰি দিছে। ইয়াত এটা ডাঙৰ মাছ আছে বোলে, সেইটো আমি আহিলে খাম বুলি আছিলে, কিন্তু সেইটো নুঠিলে। তাত অলপ এটা সৰু, এইটো চাওক ভি কাপ বোলে, এইটোৰ ওজন প্ৰায় 3 কিলোমান হ'ব। এইটো ধৰিলে আৰু সৰু সৰু মাছো আহিলে অলপ, মুঠতে 4 কিলো 5 কিলোমান মাছৰ হ'ব। এইফালে ভাইটিয়ে গুচাই আছে হাঁহ। শাক পাচলি গোটেইখিনি ঘৰতে কাটি বাছি ৰেডি কৰি লোৱা হৈছে, আৰু এয়া আমাৰ গাড়ীবোৰ সাজু যাবলৈ। সেইফালে ডাঙৰ গাড়ীখনত উঠাই আছে বস্তুবোৰ, যিখিনি তাত ব্যৱহাৰ কৰা হ'ব। আমাৰ এয়া গৃহস্থ দৰ্জা মাৰিলে আৰু দেই, এতিয়া আমি ৰাওনা হওঁ। আমাৰ উঠগে আমি এখনত গৈ আমি বাই ভনীকেইজনী লগতে এয়া ডাঙৰ বাইদেউৰ জা ধুনু নব, আমি কেইজনী একদম মুকলিকে আহিছোঁ। আগফালে আছে আমাৰ ভাইটিহঁত আৰু সেইয়া সৰু ভাইটি, তাৰপিছত আৰু লগত আমাৰ গোটেইখিনি যিখিনি বস্তু আমি ৰান্ধিবৰ কাৰণে বহিবৰ কাৰণে যিবোৰ আনিছোঁ, সেইবোৰে গোটেইখিনি গাড়ীখনত ভৰাই আনিছোঁ। বহুত ভাল লাগিছে আহি, আৰু যিডোখৰ জেগালৈ যাম সেই ঠাইখিনি আপোনালোকক প্ৰাকৃতিক পৰিৱেশটো দেখুৱাম। আমি আহি এয়া অসম আৰু অৰুণাচলৰ মাজৰ এইখিনি অংশ, খুব ধুনীয়া পৰিৱেশ। পাহাৰটোলৈ বেছি দূৰ নাই, সৰু সৰু অৰুণাচলৰ গাঁওবোৰ ইয়াৰ পৰা দেখি থাকি, আৰু এয়া পাহাৰৰ পৰা ওলাই অহা নিজৰাবোৰ সৰু সৰু খুটি হৈ কেইবাটাও 3-4টা ভাগ হৈ বৈ গৈছে। মুকলি নিৰিবিলি পৰিৱেশ। সেইফালে সেইয়া অলপ আঁতৰতে অৰুণাচলী সৰু সৰু গাঁওবোৰ আমি দেখিবলৈ পাইছোঁ, আৰু পাহাৰটো বহুত দূৰত নহয়, আমি খোজকাঢ়িয়ে পাহাৰৰ ওচৰলৈ যাব পাৰোঁ। আহিয়ে আমি গোটেইখিনি লগে ভাগে লাগি ৰন্ধা বঢ়াত লাগি গৈছোঁ। খানা খাবলৈ আহিলে চবেই ভাগে ভাগে কৰিব লাগিব ন। আমি কালি আহিলোঁ। সেইফালে ফটো ছেশ্যন চলি আছে, ইফালে ইহঁতে গান লগাই পেলাই নাচি আছে, আৰু সেইফালে মায়ে নাচি আছে। মাৰ বয়স এতিয়া 75 ওপৰ বুলি কোনে ক'ব।
যে মাজনী মাজনী হবনো পানী লগা এবছৰ মজা লৈ লৰ ৰাজশ্ৰী বহুত দূৰ উজাই আহি আমি এটা পাহাৰৰ তলতে এইখিনিতে খুব ধুনীয়া ঠাই ইয়াতে ফটো তুলিলোঁ তাৰপিছত ঘূৰি আহি এতিয়া আমাৰ ৰন্ধা বঢ়াখিনিও গোটেইখিনি হৈয়ে গ'ল ইহঁতি ৰান্ধি আছিলে এই হাঁহ মাংসখিনি সিজিলে আমাৰ আজি ভাত খাব পৰা হ'ব মানে গ্ৰেভিয়ে কৰিব লাগে চৌবিশ বৰ্ষৰ 30 ডিচেম্বৰটো আমাৰ কাৰণে অতি স্মৰণীয় হৈ ৰ'ব কাৰণ মাৰ 3জনী ছোৱালী জোঁৱাইকহঁত পুতেকহঁত নাতি নাতিনী গোটেইবোৰে লগ হৈ লগতে ডাঙৰ ভিন্দৰ পৰিয়ালৰ বৌহঁতো তেওঁলোকৰ ভতিজাকহঁতো আহি এই দিনটো আমি বাহিৰত উপভোগ কৰিলোঁ মাৰ লগত আমি এনেকৈ বাহিৰত লৈ আহি বনভোজ খোৱা এইটো আমাৰ প্ৰথম দিন গতিকে এই দিনটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু মা ইমান সক্ৰিয় হৈ আছে আমাতকৈ বহুত সক্ৰিয় হৈ থাকে কাৰণ মাৰ এতিয়া ৭৫ বছৰৰ ওপৰৰ গতিকে মাৰ এই সক্ৰিয়তা দেখি আমি বহুত সাহস পাওঁ আপোনালোকেও আশীৰ্বাদ কৰিব মা যাতে কুশলে থাকে সকলোৱেও নতুন বছৰৰ শুভকামনা জনাইছোঁ নতুন বছৰটো সকলোৰে শুভ হওক সুখ শান্তিৰে ভৰি পৰক তাৰে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব পুনৰ এটা নতুন বছৰত নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ সামৰোঁ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ